হয় ক'ব লাগিব যে কোভিড-19 যি মহাসংক্ৰমণ এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যিহেতু অসমত গুৱাহাটীৰ পিছতে যোৰহাটত এতিয়া ভয়ংকৰ ৰূপলৈ কোভিড-19 ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আমি যোৱাকালিও আমি যিহেতু সোণাইগাঁও যিটো ঘটনা সেই ঘটনাটো আমি দেখুৱাইছিলোঁ তাৰপিছত এটা ভয়ংকৰ তথ্য আমাৰ হাতত আহি পৰিছে যিহেতু যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ত মই এতিয়া উপস্থিত আছোঁ যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰী এতিয়া কোভিড-19 পজিটিভ ওলাইছে তেওঁলোকৰ নামটো আছিলে আপোনাৰ বাকিজাৰীৰ জিতুমণি শৰ্মা আৰু চিভিল ডিফেন্সৰ নয়নমণি বৰা এই দুগৰাকী ব্যক্তিৰ গাত যিহেতু এতিয়া কোভিড-19 সংক্ৰমিত হৈছে আৰু এটা কথা ক'ব লাগিব এইটো এটা ভয়ংকৰ তথ্য যিটো যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ এতিয়া যিটো দেখুৱাই আছে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট তপনে যিটো দেখুৱাই আছে এই পূব ছাইডৰ NRCৰ যিটো চেল আছিলে সেই NRCৰ চেলটোতে বাকিজাৰী বিভাগটোও আছে আৰু এই বিভাগটো ইতিমধ্যে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে আমি পূৰ্বতেও কৈছিলোঁ যে অসমৰ গুৱাহাটীৰ পিছতে যোৰহাটত ভয়ংকৰৰূপে গণসংক্ৰমিত হ'বলৈ ধৰিছে কোভিড-19 আৰু দেখা গৈছে আমাৰ হাতত আহি তথ্য পোৱা মানে নয়নজ্যোতি বৰা জিতুমণি শৰ্মা নামৰ দুগৰাকী কৰ্মচাৰী যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয় তেওঁলোকৰ কোভিড-19 যিহেতু যোৱাকালি সন্ধিয়া পজিটিভ তেওঁলোকৰ ৰিজাল্ট ওলাইছে এজন ব্যক্তি আছে যিহেতু তেওঁ এই কাৰ্যালয়তে তেওঁ মানে কৰ্তব্য অৱস্থা আছে তেখেতৰ পৰা জানিব বিচাৰিম দাদা কি ক'ব যিহেতু যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত দুজনকৈ ব্যক্তি আপোনাৰ কোভিড-19 পজিটিভ ওলাইছে কি ক'ব নহয় এইটো সংশয় হৈছে নে সংশয় হৈছে বৰ ডাঙৰ সংশয় হৈছে কাৰণ আমি মানে তেজেৰি মানে কোষাগাৰৰ আমি ষ্ট্ৰং ৰুম আমি ৰখীয়া মানুহ আমি চিকিউৰিটি মানুহ আমি 4জন আছোঁ তাকে আমাৰ বয়সো হৈছে গতিকে তেনে কাষতে হৈছে এইটো তেতিয়াহ'লে আমাৰ সংশয় হ'ব ৰুমত সোমাই থাকে বিভিন্ন জেগাত ঘূৰি গোটেই কোৰ্টখনতে ঘূৰি ফুৰে হয় দুইজন ব্যক্তি জিলা উপায়ুক্ত কাৰ্যালয় হয় আপোনাৰ এটা সংশয় আহি পৰিছে সংশয় হৈছে এইটো আৰু সেইটো চবৰে হৈছে এইটো কণ্টেইনমেণ্ট জ'ন কৰি দিছে নে এইটো কণ্টেইনমেণ্ট জ'ন বুলি ঘোষণা কৰিছে কিন্তু এইটো NRC সেইটো আছে NRC আছে তেওঁ বাকী যাইত কয় ন তেখেত সেইকেইজনে এজন বাকী যায় বাকী এজন আপোনাৰ চিভিল ডিফেন্সৰ হয় যিসকল তেওঁলোকৰ কৰ্তব্য অৱস্থাত থাকে তেওঁলোকৰ যিহেতু বয়স হৈছে তেওঁলোকে শংকিত হৈ পৰিছে অকল তেওঁলোকে শংকিত হৈ পৰা নাই যোৰহাট জিলাৰ বিভিন্ন ব্যক্তি এই যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয় প্ৰত্যেক দিনে মানে ব্যক্তি ইয়াত আহে নিজৰ কামৰ কাৰণে আৰু এই ক্ষেত্ৰত ক'বলৈ যোৰহাট জিলাৰ যিটো বাৰ আছে উকিল সন্থা যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতে আছে আৰু সেই উকিল সন্থা যিসকল অধিবক্তাসকলো এই কাৰ্যালয়লৈ আহিব লগা হয় আৰু বিভিন্ন ক্ষেত্ৰত আৰু সেইজন ব্যক্তিয়ে অকল যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিজৰ বিভাগটোতে নহয় বিভিন্ন জেগাত তেওঁ যিহেতু কৰ্তব্য অৱস্থাত ঘূৰি ফুৰিবলগীয়া হয় কোন জেগাত কাৰ সংস্পৰ্শলৈ আহিছে এতিয়া প্ৰশাসনে জানিব আৰু তাৰ মাজতে আৰু এটা তথ্য আমি দি থওঁ যিহেতু আমি প্ৰাগ নিউজে ধাৰাবাহিকভাৱে সেই বাতৰি প্ৰকাশ কৰিছিলোঁ যোৰহাট সোণাইগাঁও যিখন বিয়া সেই বিয়াখনৰ ওপৰত ইতিমধ্যে ডিজাষ্টাৰ মেনেজমেণ্টৰ আইনৰ অধীনত তেওঁ দৰা আৰু কইনাৰ ওপৰত এতিয়া এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰত দাখিল কৰিছে যিহেতু তেওঁলোকে আইন অমান্য কৰি পেলাই সেইখন বিয়া তেওঁলোকে পাতিছে আৰু সেইখন বিয়াত প্ৰায় 500ৰো অধিক লোক তাত সমাবেত হৈছিলে আৰু আৰু এটা কথা ক'ব লাগিব তাত যিটো এতিয়ালৈকে আমাৰ হাতত তথ্য আহি পৰিছে যিহেতু ৰূপজ্যোতি কুৰ্মী বিধায়ক মৰিয়নি তেওঁ ইতিমধ্যে নিগেটিভ ওলাইছে এটা ভাল খবৰ কিন্তু তাৰ মাজত এটা ভয়ংকৰ খবৰটো হৈ পৰিছে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত দুগৰাকীকে ব্যক্তি সেই ব্যক্তি দুগৰাকী কিদৰে কাৰ পৰা এই কোভিড-19 সংস্পৰ্শলৈ আহিলে আৰু কিদৰে কোন জেগাত কোন স্থানত যিহেতু ইয়াত উকিল সন্থা আছে ইয়াত বিভিন্ন বিভাগ আছে এই বিভাগসমূহত তেওঁ কেনেদৰে ঘূৰি ফুৰিছে আৰু চিভিল ডিফেন্সৰ যিজন ব্যক্তি তেওঁ যিহেতু বাহিৰত ভলণ্টিয়াৰ কাম কৰিছে বিভিন্ন মানুহৰ সংস্পৰ্শ হ'লে কাৰ লগত সংস্পৰ্শ সেইটো প্ৰশাসনৰ দায়িত্ব আহি পৰিব আৰু এটা কথা ক'ব লাগিব যিহেতু কোভিড-19ৰ যিটো লকডাউন ব্যৱস্থা আছিলে প্ৰথম পৰ্যায়ৰ লকডাউন দ্বিতীয় পৰ্যায় তৃতীয় পৰ্যায় চতুৰ্থ পৰ্যায়ৰ লকডাউন প্ৰশাসন যিদৰে কঠোৰ হৈছিলে শিথিল কৰি দিয়া পিছত প্ৰশাসন যিহেতু খোপা ঢিলা হোৱাৰ নিচিনাই অৱস্থাত হৈছে বুলি ক'ব লাগিব আৰু এই ক্ষেত্ৰত ক'ব লাগিব অকল প্ৰশাসনক দুখ দিলে নহ'ব যিটো জনসাধাৰণৰ যিটো সচেতনতা সেই সচেতনতাটো নাইকিয়া হৈছে নেকি সেই ক্ষেত্ৰত প্ৰশাসনেও কিন্তু গুৰুত্ব দিব লাগিব কিন্তু জনসাধাৰণ সচেতন হওক আৰু তেওঁলোকে এতিয়া আমি যদি দেখা পাওঁ যোৰহাটৰ বিভিন্ন বজাৰ কওক চক বজাৰ কওক মাৰৈ ঠাকুৰবাৰী কওক বা নিউভেল ৰোডত এটা যিটো সামাজিক দূৰত্ব বজাই
নৰখাৰ লগতে যিটো মাস্ক পৰিধান কৰিবলৈ যিটো চৰকাৰে নীতি নিয়ম বা কৰি দিছে সেই ক্ষেত্ৰত তেওঁলোকে সেইটো অৱমাননা কৰিছে আৰু যিহেতু সজাগতাৰ অভাৱ হোৱাৰ নিচিনা লাগিছে যিহেতু প্ৰথম পৰ্যায়ৰ পৰা চতুৰ্থ পৰ্যায়ৰ লকডাউনলৈকে জনসাধাৰণ যেনেদৰে সচেতন হৈ পেলাই যেনেধৰণে আছিলে কিন্তু সেই সময়ত প্ৰশাসনো কঠোৰ হৈছিলে তাৰ পিছত যেতিয়া শিথিলতা হৈ গ'ল শিথিল হৈ যোৱাৰ পিছত প্ৰশাসনে যি ধৰণে ব্যৱস্থা লয় সেই ব্যৱস্থা লোৱা নাই কিন্তু এতিয়া এটা কথা ক'ব লাগিব যে আমি কৰি আহিছোঁ যে গণসংক্ৰমণৰ দিশে যিহেতু যোৰহাট জিলা আগবাঢ়ি গৈছে যিহেতু গুৱাহাটীৰ পিছতে যোৰহাটৰ এতিয়া যিটো দ্বিতীয়টো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে যোৰহাটৰ জিলা উপায়ুক্তৰ এই পূব ছাইডটোত ভিডিঅ'জন মোৰ পিছফালে যিটো পূব ছাইড সেই পূব ছাইডটো এতিয়া কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে আৰু এটা কথা ক'ব লাগিব যে এতিয়া প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে এই দুজন ব্যক্তি COVID-19 যেতিয়া পজিটিভ ওলালে কোন মানুহৰ সংস্পৰ্শ হৈছিল কেনেদৰে সংস্পৰ্শলৈ আহিছিলে সেই ব্যৱস্থাটো এতিয়া কেনেদৰে পালন কৰে যোৰহাট জিলা প্ৰশাসনৰ লগতে যোৰহাট স্বাস্থ্য বিভাগৰ এক গুৰু দায়িত্ব আহি পৰিছে